APIR বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন। ৰাজ্যজুৰি উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে আজি মৰিগাঁও জিলাৰ দলংঘাটস্থিত বৰমণিপুৰৰ 16 APBNৰ মুখ্য কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। দলংঘাট বৰমণিপুৰৰ 16 APBNৰ খেলপথাৰত 16 APIR বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয় এই গণৰাজ্য দিৱস। ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি পতাকা উত্তোলন কৰে 16 APBNৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাক্তৰ বুৰহান উদ্দিনে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। লগতে পেৰেড, দেশভক্তিমূলক গীত আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল ধেমালিৰো আয়োজন কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল। উদযাপনকাৰীসকলৰ মাজত এই দিনটোৱে দেশপ্ৰেম আৰু একতাৰ অনুভৱ অধিক শক্তিশালী কৰিছে। দিৱসৰ উপলক্ষে অসমৰ সমূহ ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু এই সুযোগতে যাতে আমি সমাজত সকলোৱে সুস্থভাৱে আগুৱাই যাব পাৰোঁ তাৰো সমন্বয়ৰ বাৰ্তা যাতে সকলোৰ মাজত আগুৱাই যাওক তাকে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।